নমস্কাৰ, আপোনালোকে জানেনে সোনম ৱাংচুক কোন হয়? মই কওঁ তেওঁ কোন হয় আৰু আজি এই মোদী চৰকাৰৰ দিনত তেওঁ কি পৰিস্থিতি হ'বলগীয়া হৈছে, মানে তেওঁ কি ট্ৰাবল ফেচ কৰিব লগা হৈছে। মই কৈ যাওঁ, আপোনালোকে শুনি যাওক। সোনম ৱাংচুক হৈছে এজন ইণ্ডিয়ান এক্টিভিষ্ট, ইন'ভেটৰ হয়, এডুকেশ্যন ৰিফৰ্মাৰ হয় এণ্ড এনভাইৰনমেণ্টেলিষ্ট হয়। তেওঁ হৈছে লাডাখৰ বাসিন্দা আৰু তেওঁ ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল, য'ত শিক্ষাৰ ক্ষেত্ৰতে নতুন নতুন এক্সপেৰিমেণ্টছবিলাক শিকোৱা হৈছিল আৰু আমাৰ যোনটো আজিকালি পেৰট লাৰ্ণিং সেইটো আঁতৰাই পেলাই তাত প্ৰেক্টিকেলৰ কিছুমান জ্ঞান দিয়া হৈছিল, মানে থিয়ৰী উইথ প্ৰেক্টিকেল। তাৰপিছত তেওঁ এটা ইন'ভেশ্যন কৰিছিল যাৰ নাম আছিলে আইচ থোপা নামৰ। তেওঁৰ এই উদ্ভাৱনটো কি হৈছিল, জগতজুৰি খ্যাত, মানে বিখ্যাত হৈছিলে। আৰু কিহৰ কাৰণে বিখ্যাত হৈছিল? কাৰণ ইট ইজ এন আৰ্টিফিচিয়েল গ্লেচিয়াৰ ডেট ষ্ট'ৰ্ছ ৱাটাৰ ডিউৰিং উইণ্টাৰ এণ্ড প্ৰভাইড ইট ফৰ ফাৰ্মিং ইন ছামাৰ।